মিঠু 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 ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ বিজু ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি ব্লগ ভিডিঅ'টোত মোৰ ভাটৌ চৰাই পোৱালি মিঠুক দানা খোৱা হ'ব আৰু পুখুৰীত দানা দিয়া হ'ব। তো ব্লগ ভিডিঅ'টো সকলোৱে আমি আজি গৈ আছোঁ পুখুৰীত মাছৰ দানা দিবলৈ। পুখুৰী ফিচাৰী এইফালে পথাৰ, চাৰিওফালে হাল বাইছে ট্ৰেক্টৰ। পথাৰ কঠীয়া সিঁচিবলৈ ৰুবলৈ এইফালে গৈ আছোঁ। সেইপিনে মানুহবোৰে হাল বাইছে। আমাৰো আছে পথাৰ আমাৰো হাল বাই থৈছে এডোখৰ। তো ৰুবলৈ ছিটিয়াবলৈ নাই হোৱা, আৰু দুদিনমান লাগিব। এইটো আমাৰ পুখুৰীটো পাই গ'লোহি। এইখিনি তুঁহগুৰিখিনি এতিয়া ইয়াত থৈ লওঁ, থৈ মেলি এইখিনি তুঁহগুৰি এতিয়া আমি চাৰিওফালে এতিয়া তুঁহগুৰিখিনি ছটিয়াই দিম ধুনীয়াকৈ ছটিয়াই দিম মাছে খাবৰ কাৰণে। ইয়াত অলপ ছটিয়াই দিছোঁ তুঁহগুৰি, অলপ ছটিয়াই দিম আৰু অলপ দি দিছোঁ এইফালে অলপ ছটিয়াই দিওঁ। একেডোখৰতে দিলে মাছটো হেৰি হৈ যায়। পলিথিনটো এইডোখৰতে থৈ দিওঁ আৰু এদিন কাৰণ দিব লাগিব। এতিয়া অলপ দেৰি পিছত মই এইটো পলিথিনটো নিম, অকণমান শুকাই ল'ব। তুঁহগুৰিটো লাগি আছে, আমি এইফালে অলপ আঁতৰি দিব লাগিব কাৰণ মাছটো খাবলৈ আহিব, মানুহটো দেখি ভয় খাব। এইফালৰ পৰা আমি মাছটো চাই থাকিম। সৰু হৈ আছে মাছ, ইমান ডাঙৰ হোৱা নাই। গাছ কাপৰ পোৱালি মেলিছোঁ, গাছ কাপ, গোণ্ডেল কাপ ইমানেই। এইফালে কঠীয়া সিঁচিছে, এইবোৰ কঠীয়া। এই পুখুৰীটো কিনাৰতে আমাৰ কঠীয়া সিঁচিব আৰু দুদিনমানৰ পিছত। এইখিনি বেলেগৰ হয়, আমাৰ ঘৰৰ নহয়। তেও আপোনালোকক দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ কঠীয়া কেনেকৈ হৈছে। আৰু এইফালে আমাৰ আকৌ কল এটা লৈ ল'লোঁ, কল। আৰু এইটো আমাৰ ভাটৌ চৰাই পোৱালি, নামটো তাইৰ মিঠু। ইয়াক খাবলৈ টাইম হৈ গ'ল। এতিয়া আমি ইয়াক খোৱাবলৈ কলটো পিটিকি পিনি ধুনীয়াকৈ বাহিৰলৈ লৈ যাব লাগিব। এইটো কল ধুনীয়াকৈ বাহিৰলৈ লৈ যাওঁ। মোৰ চৰাই পোৱালিটো মিঠুক বাহিৰলৈ লৈ আনিছোঁ। বাহিৰত যিহেতু পোহৰলৈ লৈ আহিছোঁ। বহুত দিন পোহৰলৈ নাই অনা, 3 দিন ইয়াক এইখনতে থৈ লওঁ। মিঠুক ইয়াতে উলিয়াই লওঁ। পাখিটো ওলাব আৰু অলপ দিন লাগিব। 3 দিন হৈছে চৰাই পোৱালিটো অনা। চকুটো মেলাই নাই হৈছিলে, এতিয়া মেলিছে। এইফালে খুৱাই আছোঁ মই বেজীৰ লৈ, এই বেজীৰ চুইচ লৈ, আৰু এইফালে কাপ এটাত কল এটা পিটিকি বেজী চুইচ লৈ খুৱাই আছোঁ চৰাই পোৱালিটোক। এইটো চৰাই পোৱালিটো ভাটৌ চৰাই। আৰু কাৰ ঘৰত ভাটৌ চৰাই আছে কমেণ্ট কৰি জনাব, আৰু কোনে পুহি ভাল পায় ভাটৌ চৰাই কমেণ্ট কৰি জনাব। এইফালে বেজীটো লৈ মেলি এইখিনি কল ৰংটো এনেকুৱা উঠিছে, আৰু এনেকৈ কৰি খুৱাই দিছোঁ। মুখখন নিজে মেলি দিয়ে, অকল বেজীটো সুমিয়াই দিব লাগে। সুমিয়াই দিব মানে আপোনালোকে ভাবিছে বেজীটো লাগি আছে, বেজীটো চুইচটো লাগিল নাই থকা, চুইচটো উৰাই লৈছোঁ। চুইচটো উৰাই আনি পিনি খুৱাই দিছোঁ। চকুটো অলপ মেলিলে, আগতে নাই মেলা হৈছিলে। এতিয়া খাই ইয়াৰ পেট ভৰিলে মতে ধুনীয়াকৈ শুৱাই থৈ দিম। শুৱাই মেলি তাৰ ঘৰ আছে, ঘৰটো দেখুৱাম ৰ'ব আপোনালোকক। খাই হৈ গ'ল এতিয়া আমাৰ মিঠু। এতিয়া এইটো ঘৰটো এতিয়া ধুনীয়াকৈ কপাহ দি থৈ দিছোঁ। কপাহখিনি ধুনীয়াকৈ ঢাকি পিনি মাকৰ ৰুমত যেনেকৈ থাকে সেনেকৈ থ'ব লাগিব ধুনীয়াকৈ। গৰমটো পাবলৈ, নহ'লে ঠাণ্ডা, নিচলাটো ঠাণ্ডা যে, সেইকাৰণে ধুনীয়াকৈ এনেকৈ থৈ দিছোঁ বাক্সাৰ ভিতৰত সুমিয়াই। এইটো লাইটৰ বাক্সা হৈছিলে, আমি ঘৰ বনাই দিলোঁ চৰাই পোৱালিৰ।
ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' যদি লাগে কমেণ্ট কৰি জনাব বাই বাই